মহাবাহু ব্ৰহ্মপুত্ৰ নদী পূজনৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনা ঐতিহ্যমণ্ডিত দক্ষিণ পাট সত্ৰৰ পৰা ভুৱন মোহনৰ বিগ্ৰহ অনা হৈছে আৰু বিগ্ৰহ ইয়াত স্থাপন কৰি পূজা কৰা হ'ব। আৰু সকলোৱে বৰ্তমান সময়ত দেখুৱাইছো যে হাজাৰ হাজাৰ লোক সমাগম ঘটিছে, কাৰণ ব্ৰহ্মপুত্ৰৰ যি তীব্ৰ গৰাখহনীয়া, সেই গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি দুদিনীয়াকৈ শালমৰাত অনুষ্ঠিত কৰা হৈছিল, শালমৰা অঞ্চলত অনুষ্ঠিত কৰা হৈছে ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদী পূজন অনুষ্ঠান, যাৰ দ্বাৰা এই খহনীয়া বা ব্ৰহ্মপুত্ৰ নদীখন যাতে সন্তুষ্ট হয়, মাজুলী যাতে ৰক্ষা পৰে খহনীয়াৰ পৰা, তাৰ বাবে বৰ্তমান সময়ত দেখুৱাইছো যে দক্ষিণপাট সত্ৰৰ পৰা বিগ্ৰহ আনি ভুৱন মোহনৰ বিগ্ৰহ আনি বৰ্তমান সময়ত প্ৰদক্ষিণ কৰোৱা হৈছে। আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ কাষতে অস্থায়ী নামঘৰ স্থাপন কৰা হৈছে, যাতে এই খহনীয়াৰ পৰা পৰিত্ৰাণ পায়। আৰু আমি দেখুৱাম যে বৰ্তমান সময়ত নামঘৰৰ পৰিৱেশ যি প্ৰদক্ষিণ কৰা হৈছে, আৰু এই প্ৰদক্ষিণ কৰি যাতে ব্ৰহ্মপুত্ৰ সন্তুষ্ট হয়, তাৰ বাবে সকলো ওলাই আহিছে। হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে, আইসকলে উৰুলি ধ্বনিৰে যাতে এই ব্ৰহ্মপুত্ৰ নদীৰ তীব্ৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পায়, তাৰ বাবে এই অনুষ্ঠান কৰা হৈছে, যাতে পুনৰ কোনো লোকেই নিজৰ কৃষিভূমি, নিজৰ ঘৰখন হেৰুৱাবলগীয়া নহয়। দুদিনীয়াকৈ অনুষ্ঠান আয়োজন কৰা হৈছে। কি ক'ব? এই মুহূৰ্তত আমি পূজা ভাগ কৰিছে নদীখনৰ হেৰি কৰিবলৈ সুৰক্ষা কাৰণে, তাকে আমি আৰু দুখীয়া ৰাইজে পেলাই যন্ত্ৰণা কৰিছে আৰু ৰাইজে। কেইবাবাৰো ঘৰ ভেটি সলাবলগীয়া হয়, 5বাৰ ভাঙাই হ'লে আমাৰ উন্নতি কোনো ফালৰ পৰা কৰা নাই। আমাৰ আৰু দেখুৱাইছো যে বিগ্ৰহ ভাগ বৰ্তমান সময়ত প্ৰদক্ষিণ কৰা হৈছে, প্ৰদক্ষিণ কৰাই এই স্থানত এই নাম স্থাপন কৰা হ'ব আৰু মই পৰিৱেশটো দেখুৱাইছো। হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে আৰু এয়া ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰৰ পৰা বিগ্ৰহ আনি এই অস্থায়ী নামঘৰত স্থাপন কৰি ব্ৰহ্মপুত্ৰ সন্তুষ্টিৰ কাৰণে পূজা কৰোৱা হ'ব, ভোগ অৰ্পণ কৰা হ'ব। কেইবাবাৰো ঘৰ সলাবলগীয়া হ'ল, যথেষ্ট খহনীয়া যথেষ্ট আমাৰ খহনীয়াত পৰে। তাৰোপৰি আপোনাৰ বাৰিষাও হৈ যায়। আজি 50 চনৰ পৰা একেৰাহে আমি নাই বুলিও মোৰ মনত পৰা সময়টো এটা 5বাৰ ঘৰ ভাঙি পেলাই নতুনকৈ বনাইছোঁ। আমি নতুনকৈ বাৰী পাতোঁ, বাৰীখন ভাঙি যায়। তাৰোপৰি ব্ৰহ্মপুত্ৰই বহুত মাটি একেবাৰতে লৈ যায়। সেইটো কাৰণে মাজুলী সংৰক্ষণ কৰিবৰ কাৰণে আমি এই পূজাভাগ আমন্ত্ৰণ কৰা হৈছে। ইয়াত যথেষ্ট ব্যক্তি গোট খাইছে, ভকত বৈষ্ণৱ আহিছে, গোসাঁই ব্ৰাহ্মণকে আদি কৰি বহুত মানুহ ইয়াত গোট খাইছে। তাৰোপৰি আমাৰ যিটো এলেকা, সেই এলেকাটো আমাৰ বহুত পুৰণিকলীয়া যিটো মৌজা বুলি কয়, সেই মৌজা আমাৰ হেৰাই গৈছে। সেইটো কাৰণে আমি এই পূজাভাগ ব্ৰহ্মপুত্ৰক দিয়া হৈছে, তেওঁ যেন সন্তুষ্ট হয় খহনীয়াৰ বাবে। মই ইমানকে ক'ম। নিশ্চিতভাৱে এয়া হৈছে ভুক্তভোগী ৰাইজ, কাৰণ নিজৰ ঘৰখন 5বাৰকৈ ভাঙি নিৰাপদ স্থানলৈ যাবলগীয়া হৈছে। আৰু এই নিৰাপদ স্থানলৈ গৈ তেওঁলোকে এটাই আশা কৰিছে যে ব্ৰহ্মপুত্ৰ সন্তুষ্ট হওক, ব্ৰহ্মপুত্ৰ নদীখনৰ খহনীয়াত পুনৰ যাতে কোনেও নিজৰ সপোনৰ ঘৰখন হেৰুৱাবলগীয়া নহয়, কোনেও যাতে নিজৰ কৃষিভূমি হেৰুৱাবলগীয়া নহয়। আৰু বৰ্তমান সময়ত মাজুলীৰ সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ বোৰ্ড বা জলসম্পদ বিভাগ চৰকাৰে শীঘ্ৰে আচলতে মাজুলীৰ স্থায়ী ভৌগোলিক সুৰক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইয়াৰ পৰাই আহ্বান জনাইছে। আৰু বৰ্তমান সময়ত ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰৰ পৰা ভুৱন মোহনৰ বিগ্ৰহ আনি এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰত স্থাপন কৰি পূজা হোম যজ্ঞৰে ব্ৰহ্মপুত্ৰ নদীত ভোগ দি ব্ৰহ্মপুত্ৰ নদীখন যাতে সন্তুষ্ট হয়, তাৰ বাবে সকলোৱে প্ৰাৰ্থনা জনাইছে।